600 প্লাছ হাতী মোৰ আণ্ডাৰত, মোৰ ছুপাৰভিশ্যনত, মোৰ আণ্ডাৰত ট্ৰেইন হৈছে আৰু সঁচা সকলোৱে ইতিমধ্যে গম পাইছে গণৰাজ্য দিৱস উপলক্ষে যিসমূহ আচলতে অসামৰিক সন্মান ভাৰত চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু অসমৰ 3গৰাকী ব্যক্তিলৈ সন্মানীয় পদ্ম যি সন্মান সেই সন্মান আগবঢ়োৱা হৈছে আৰু তাৰ ভিতৰত অন্যতম এগৰাকী হ'ল পাৰ্বতী বৰুৱা। আৰু পাৰ্বতী বৰুৱা বুলি ক'লে আপোনালোকে নিশ্চয়কৈ সকলোৱে গম পাইছে যে বিখ্যাত গৌৰীপুৰৰ সেই ৰজাঘৰৰ জীয়ৰী যি নেকি 14 বছৰ বয়সতে আচলতে হাতী ধৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁ কেনেধৰণে কাম কৰি আছে বা হাতী প্ৰশিক্ষণৰ পৰা আৰম্ভ কৰি হাতী চিকাৰৰ ক্ষেত্ৰত কি ধৰণৰ ভূমিকা গ্ৰহণ কৰি আছে সেই কথাটো নিশ্চয়কৈ সকলোৱে গম পাইছে আৰু সেইগৰাকী কুইন অফ দ্য এলিফেণ্টছ বুলি যি পৰিচিত তেওঁলৈ আগবঢ়োৱা হৈছে ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান। আৰু বাইদেউৰ সৈতে আমি গুৱাহাটীস্থ তেওঁৰ বাসগৃহত আছোঁ আৰু মই প্ৰথমেই বাইদেউৰ ওচৰলৈ যাব বিচাৰিছোঁ। প্ৰথম আপোনাক NKTV তৰফৰ পৰা আমি এই সন্মানৰ কাৰণে অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ ধন্যবাদ। সাধাৰণতে এনেকুৱা ধৰণৰ স্বীকৃতি বা প্ৰাপ্তিয়ে মনবোৰ ভৰাই তোলে। আপোনাৰো নিশ্চয়কৈ কোনোবাখিনিত ভাল লাগিছে ভাৰত চৰকাৰৰ তৰফৰ পৰা তেওঁলোকৰ এই অসামৰিক সন্মানটো প্ৰদান কৰাৰ কাৰণে? খুব ভাল লাগিছে, খুব আনন্দ, মানে মই খুব উৎফুল্লিত হৈছোঁ যে এটলিষ্ট এই সন্মানটো মানে মই যোগ্য বুলি মোক যে ভাবিছে তাৰ কাৰণে ভাৰত চৰকাৰক মই ধন্যবাদ দিছোঁ। মই অসম চৰকাৰকো ধন্যবাদ দিছোঁ, কাৰণ তেওঁলোকেও মানে চেষ্টা চলাইছে। তেতিয়াহে ভাৰত চৰকাৰেতো মোক ভালকৈ নাজানে, কিন্তু অসম চৰকাৰেতো জানে। সেইকাৰণে তেওঁলোকৰ নিশ্চয় মানে অৰিহণা আছে এইটো পোৱাৰ কাৰণে, এই সন্মানটো পোৱাৰ কাৰণে। এতিয়াৰ পৰা নিশ্চয়কৈ আমি ভাবিব পাৰোঁ বাইদেউ দায়িত্ব আৰু বাঢ়িল। দায়িত্বটো বাঢ়ি গ'ল। দায়িত্ব আগতেও আছিল, এতিয়াও আছে, আগলৈও থাকিব, মোৰ মৰালৈকে থাকিব আৰু। তাৰ মাজতে মই দৰ্শকসকলক উল্লেখ কৰি ল'ব বিচাৰিছোঁ যে বাইদেউ যি কৈছোঁৱেই বিখ্যাত গৌৰীপুৰৰ সেই ৰজা বংশৰ জীয়ৰী আৰু গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিভা পাণ্ডে বৰুৱাৰ ভগ্নী হয়। তাৰ পাছতো আচলতে তেওঁ সেই বাইদেউৰ পৰিচয় নহয় বা বিখ্যাত প্ৰমোতেশ বৰুৱা প্ৰকৃতিশ বৰুৱাৰ ঘৰৰ জীয়ৰী বুলি নহয়, তেওঁ নিজাববীয়া যিহেতু এটা তেওঁ নিজৰ পৰিচয় নিজেই নিজৰ কৰ্মৰ জৰিয়তে তেওঁ গঢ় লৈ তুলিছে। গতিকে বাইদেউক মই পুনৰ আপোনাক জানিবলৈ মন যায় যে আপোনাৰ ঘৰখন সাংস্কৃতিক দিশত ইমান আগবঢ়া আছিল, মানে চিনেমা কৰিছিল, আপোনাৰ খুৰাই চিনেমা কৰিছিল, বাইদেউ যিহেতু সংগীতৰ সৈতে জড়িত আছিল, আপুনি সম্পূৰ্ণ এটা বিপৰীত ক্ষেত্ৰ এখন কিয় বাছি ল'লে? 14 বছৰ বয়সতে আপোনাৰ হাতী সেই ধৰাৰ পৰা, হাতী চিকাৰ কৰাৰ পৰা আৰম্ভ কৰি এই কথাবোৰ কিয় মানে আহিলে আপোনাৰ মনলৈ? একচুৱেলি মই মানে পৰিৱেশটো পাইছিলোঁ। আমাৰ মানে হাতী ধৰা মহল আছিলতো, সৰুৰে পৰা আমি জংঘলে ভংঘলে ঘূৰি ফুৰোঁতে, তাৰপিছত হাতী ধৰি কেম্পলৈ আহে, ভান্দি মাহুতবিলাক শিকায়, সেইবিলাক চাওঁ। তো মোৰ মানে এটা ভাৱ হ'ল যে এই বিদ্যাটো মই শিকিব পাৰিম নে নোৱাৰিম। তাৰপিছত মই মানে বহুত চিন্তা কৰি চালোঁ, চিন্তা কৰি চাই ঠানি ল'লোঁ আৰু যে মই এই বিদ্যাটো শিকিমেই, যদিও এইটো মানে মেল ডমিনেটেড কাম আৰু মানে পুৰুষেই কৰে জেনেৰেলি। মই বোলো মই পাৰিম নে নোৱাৰিম। মোৰ দেউতা মোৰ গুৰু প্ৰকৃতিশ চন্দ্ৰ বৰুৱা। তো মই আমি বাবা বুলি কওঁ দেই গোৱালপৰীয়া ভাষাত। বাবাক ক'লোঁ যে মই এইটো বিদ্যা শিকিব বিচাৰোঁ, পাৰিম নে নোৱাৰিম? কয় কি মনত ইচ্ছা থাকিলে পাৰিবি, কিয় নোৱাৰিবি? কয় কি নাই মানে অসুবিধা থাকিব পাৰে। কয় কি নাই কোনো অসুবিধা নাই, মনত যদি একবাৰ ভাবি লৈছে শিকিবি বুলি, তেনেহ'লে একদম মানে দৃঢ়চিত্ত কৰি ল যে তই শিকিবি আৰু। কিন্তু শিকিলে একদম গুৰিৰ পৰা শিকিব লাগিব। মাহুতবিলাকে যিবিলাক কাম কৰে সেইবিলাক কাম একদম হাতে কলমে কৰিব। কিতাপ পঢ়ি এইটো বিদ্যা শিকা নাযায়। আৰু প্ৰেক্টিকেলি ফিল্ডত যাবই লাগিব, ফিল্ডত থাকিব লাগিব, মানে জীৱটোক লগত ৰাখিব লাগিব। তাৰ কাৰণে ৰছী বটাব লাগিল, তাৰ কাৰণে মানে গা ধুৱাব লাগিল, তাক খুৱাব লাগিল, তাক অন্তৰেৰে ভাল পাব লাগিব। আচল কথা হ'ল এইটো, প্ৰেমটো আচল কথা। অন্তৰৰ পৰা সেইটো লাগিব, তেতিয়াহে পাৰিবি, নহ'লে কিন্তু নোৱাৰা। মই বোলো তেনেহ'লে মই কৰিম। বাবাই পাৰ্মিশ্যন দিলে আৰু শিক। বাবাৰ মানে তেওঁৰ গাইডেঞ্চতে মই এইবিলাক শিকিছোঁ। তাৰপিছত খালি মানে হাতী বশ কৰা সেইটো নহয়, সিহঁতৰ হাৰ্বেল মেডিচিনবিলাক শিকাইছে, সেইবিলাক শিকিছোঁ। কিন্তু হাতে কলমে শিকিছোঁ আৰু জংঘলৰ পৰা বস্তু আনি সিহঁতক কেনেকৈ এইটো বেমাৰ হ'লে কি খুৱাব লাগে, সেইটো বেমাৰ হ'লে কি খুৱাব লাগে, এইবিলাকো শিকিছোঁ আৰু। তাৰ পাছত হাতী বশ কৰা কথাটো আহিছে। তাৰপিছতহে হাতী বশ কৰা নাই, সেইবিলাকতো লগে লগে শিকি গৈছোঁ আৰু হাতী বশ কৰাটো চাই আছোঁ। তাৰপিছত আস্তে আস্তে হৈ গ'ল আৰু মানে তেনেকৈ আগুৱাই গ'লোঁ আৰু
মানে হেৰি কৰা নাই আৰু পিছুৱাই অহা নাই। এতিয়ালৈকে কিমানমান হাতী তেনেকৈ আপুনি ধৰক বস কৰিছে, ঘৰচীয়া কৰিছে বা তেনেকুৱা ক্ষেত্ৰত? ধৰক 600+ হাতী মোৰ আণ্ডাৰত, মোৰ ছুপাৰভিশ্যনত, মোৰ আণ্ডাৰত ট্ৰেইন হৈছে আৰু অঁ সেইখিনি ক'বলৈ লাজ লাগে মোৰ, তথাপিও সুধিছে যেতিয়া ক'লোঁ আৰু। আমি জানিব লাগিব, ৰাইজেও, অসমৰ ৰাইজেও জানিব লাগিবতো কথাখিনি। আৰু আপুনি গোটেই জীৱন সেই হাতীৰ নামতে বা সেই প্ৰকৃতিৰ লগতেই আপুনি নিজক উচৰ্গা কৰিলে, গতিকে সেই কথাখিনি আমি জানিবলৈতো মন যাবই, সকলোৰে ইচ্ছা এটা আছে। হয়, আৰু এটা কথা মই জানিব খুজিছোঁ, বিশেষকৈ আপুনি এই যে আপুনি আৰম্ভণিটো ক'ত কৰিছিল, মানে হাতী প্ৰশিক্ষণ গৌৰীপুৰতে আৰম্ভ কৰিছিল? তাৰ পৰৱৰ্তী পৰ্যায়ত আপুনি জলপাইগুৰি কিবা কিবি বহুত বাহিৰলৈ গৈছে? বহুত বাহিৰলৈ গৈছোঁ। মই UP গৈছোঁ, মই হেৰিত গৈছোঁ, আপোনাৰ কানাহতো নহয়, হেৰি কাৰ্বেট নেশ্যনেল পাৰ্ক গৈছোঁ। মানে হাতী বিয়াৰিং ষ্টেটবিলাকত মোটামুটি গৈছোঁ, ছেমিনাৰ এটেণ্ড কৰিবলৈ, তাতেও হাতী পাইছোঁ। তাতে তেওঁলোকৰো পদ্ধতি দেখিছোঁ। তো আমাৰ পদ্ধতি, মই ভাবোঁ আৰু কি আমাৰ পদ্ধতি বেষ্ট আৰু মানৱিক আৰু আমি যেনেকৈ শিকাওঁ আৰু কি, আমি মৰম দি শিকাওঁ, গানে দি শিকাওঁ, তাহাঁতৰ লগত থাকি শিকাওঁ। মানে ক'ৰবাত ল'ৰা ছোৱালী দিগদাৰি কৰিলে দুই এক চাট মাৰিবও লাগে, তেনেকৈ মাৰিছোঁ, কিন্তু তাক আকৌ মৰমো কৰিছোঁ, মৰমটো বেছি দিছোঁ। যাৰ কাৰণে ধৰক হাতী, মই ভাল পাওঁ হাতীক, মানে মই শ্ৰদ্ধাও কৰোঁ আৰু মৰমো কৰোঁ। আজি হাতী বুলি মই আজি এই সন্মানৰ অধিকাৰী হৈছোঁ। তাৰ মাজতে আপুনি এইখিনি হাতী, বনৰীয়া হাতী যিহেতু বস কৰিব লাগে, প্ৰশিক্ষণ দিব লাগে, গোটেইখিনি কৰোঁতে কেতিয়াবা খুব বেছি বিপদজনক কিবা পৰিস্থিতিৰ মুখামুখি হৈছে নে? মানে ভগৱানৰ ইচ্ছাত, গুৰুৰ আশীৰ্বাদত তেনেকুৱা পৰিস্থিতি মই পৰা নাই। এইকাৰণে পৰা নাই, এইটো কাম কৰিব গ'লে না হাঁহটো সাহ লাগে, বিৰাট সাহ লাগে, আৰু প্ৰেজেঞ্চ অফ মাইণ্ড লাগে। সেই প্ৰেজেঞ্চ অফ মাইণ্ডত আপুনি মানে ফ্ৰেকশ্যন অফ মিনিট আপুনি ডিচিশ্যনটো ল'ব লাগিব। মিনিট বুলি নকওঁ, ফ্ৰেকশ্যন অফ ছেকেণ্ড ল'ব লাগিব, তেতিয়াহ'লে আপোনাৰ বিপদ নঘটে। আৰু অ'ভাৰ কনফিডেঞ্চ হ'ব নাপায়। অ'ভাৰ কনফিডেঞ্চ হ'লে বিপদ ঘটাৰ পচিবিলিটিছ থাকে। আপোনাৰ ক্ষেত্ৰত কোনো ধৰণৰ এনেকুৱা ধৰণৰ আজিলৈকে হোৱা নাই, তেনেকৈ নহ'ল। মই দেখিছোঁ বেলেগৰ হৈছে, মোৰ মুখৰ আগতে হৈছে, কিন্তু মোৰ ক্ষেত্ৰত সেইটো হোৱা নাই আৰু কি, সেইটো আৰু ঈশ্বৰৰ আশীৰ্বাদ আৰু। এতিয়াও আপুনি সেই কামতে নিয়োজিত হৈ আছে? না, মই এতিয়া হাতী ধৰা বন্ধ, কিন্তু হাতী ধৰক ঘৰচীয়া যিবিলাক পোৱালি আছে সেইবিলাক শিকাব লাগেতো, সেইবিলাকতো ট্ৰেইনিংটো দিব লাগে, স্কুলৰ পাৰ্টটো দিব লাগে আৰু কমাণ্ডবিলাক সেইবিলাকৰ কামতে জড়িত হৈ আছোঁ। আসাম চৰকাৰৰ লগতো আছোঁ, বেলেগ চৰকাৰৰ লগতো আছোঁ। তেওঁলোকে মাতে আৰু মোক মৰম কৰি, আৰু মই যাওঁ আৰু যাই পেলাই চেষ্টা কৰোঁ যাতে হাতীৰ মাহুতবিলাকৰ যাতে ৱেলফেয়াৰ হয়। আৰু হাতী ভালে থাকিলে মাহুতো ভাল থাকিব, মাহুত ভাল থাকিলে হাতীও ভাল থাকিব। তাকে তাৰপিছত মই তাৰ মাজতে আপোনাক সুধিব বিচাৰিছোঁ, এই প্ৰকৃতিৰ লগত, হাতীৰ লগত ব্যস্ত হৈ থাকোঁতেই আপোনাৰ সংসাৰলৈ মানে মন নগ'ল নেকি? এতিয়াও নাযায়, মানে তেতিয়াও নগৈছিল। মানে মোক ক'লোঁ ন, মই স্কুল কৰি আহি ইয়াতে হেণ্ডি গাৰ্লছ কলেজত মই মানে গ্ৰেজুৱেশ্যনটো লৈছোঁ। তাৰপিছত মই ইউনিভাৰ্চিটিতো মানে এবছৰ মাথা মাৰিছোঁ, কিন্তু মনটো ইয়াতে নাথাকিল। হ'ব আৰু জংঘলৰ যিটো মানে জংঘল যেতিয়া মাতে নহয়, তেতিয়া আৰু একো হেৰিত নাহে। নাই, সেইটো কষ্ট খুব। গছৰ তলতো আছোঁ, কিন্তু বৰষুণত তিতি মানে ভাত খাব পৰা নাই, বহুত এইবিলাক কষ্ট কৰিছোঁ, কৰিবই লাগিব। মাহঁতবিলাকে পৰেও সেইটো কষ্ট, মানে ৰ'দ নাই, বৰষুণ নাই, এইবিলাকত কৰিব লাগে। কিন্তু মানে যিহেতু ভাল পাওঁ না, সেইবিলাক কষ্ট বুলি ভাৱ নহয় আৰু, কষ্ট বুলি ভাৱ নহয়। কিমান দিনলৈকে এইবোৰ কাম কৰি যাম বুলি ভাবিছে আপুনি? মৰালৈকে কৰি যাম, যিমান দিন পাৰোঁ আৰু কি। মানে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে জীৱনৰ শেষ দিনলৈকে যাতে মই হাতীৰ সেৱা কৰি যাব পাৰোঁ। খুব ডাঙৰ এটা কথা, আপুনি সেই সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক আৰু সেই কামসমূহ আপুনি কৰি যাওক, আমি তাকে আশা কৰোঁ। কিন্তু তাৰ মাজতে মই এটা কথা আপোনাৰ পৰা মোৰ জানিবলৈ মন গৈছে, শেহতীয়াভাৱে আমি যদি চাওঁ, অসমৰ বেলিকা সাংঘাতিক ধৰণৰ হাতী আৰু মানুহৰ সংঘাত এইটো খুব বেছি বাঢ়িবলৈ আৰম্ভ কৰিছে। মানে ক'ৰবাত নহয় ক'ৰবাত আপুনি প্ৰত্যেক দিনা এটা বাতৰি পাবই। গতিকে এই ক্ষেত্ৰত কিয় বাঢ়িছে বুলি ভাবে, বা বঢ়া এই বস্তুটো মানে এই সমাধানৰ কিবা ৰাস্তা আছেনে নাই? সমাধান কৰিবলৈ মানে লং টাৰ্ম, শ্বৰ্ট টাৰ্ম হেৰি কৰি লাভ নাই। আৰু হাতীৰ মানে ধৰক ডিপ্ৰেডেশ্যন আগতো আছিল, এতিয়া হৈছে, এতিয়া অলপ বেছি হৈছে।
কাৰণ যিবিলাক হাতীৰ বিচৰণ ভূমি আছিল সেইবিলাক আমি নষ্ট কৰিছোঁ, আমি মানুহে নষ্ট কৰিছোঁ। য'ত মানে জংঘল আছিল তাত মানুহ হৈ গ'ল। তেতিয়া তেওঁলোকৰে বাসস্থান আছিল। তেওঁলোকৰ বাসস্থানটো আমি ধ্বংস কৰিছোঁ, আমি মানুহে ধ্বংস কৰিছোঁ। তাৰ কাৰণে আমি দায়ী। আৰু হাতী যেতিয়া ওলাই নহয় তাক ছেফ পেছেজ যদি আপুনি দিয়ে ইমান বেছি ক্ষতি নহয়, আৰু ধৰক আৰু ইৰিটেট কৰিব নাপায়। ইৰিটেট কৰিব হাতী আমাৰতো বেছিভাগ ইৰিটেট কৰা দেখিবলৈ পোৱা যায় নহয়। আপুনি বাগানে চাগানে মই টিভিত দেখা পাওঁতে কেতিয়াবা বাগানে চাগানে হাতী ওলালে মানে চাৰিওপাৰৰ পৰা ঘেৰি থয়। এতিয়া কোনফালেদি হাতীটো ওলাই যাব আৰু তাক দলি মানে যথেষ্ট ডিষ্টাৰ্ব কৰে আৰু নহ'লে ইমান বেছি হেৰি হ'ব নালাগে। আৰু মানুহৰ হাতী যেতিয়া আহে আগৰ দিনত যেনেকৈ মানুহে মানে ধৰক গধূলি হ'ল গাঁওবিলাকত য'ত এই ঘটনাবিলাক হয়, গধূলি হ'ল ভাত চাত খাই তেওঁলোকে মানে নিজৰ ঘৰাঘৰি হৈ যায়। এতিয়া সেইটো নহয়, এতিয়া বহুত ৰাতিলৈকে মানুহ ঘূৰি ফুৰি থাকে। এতিয়া হাতীও কালা ৰাতিও কালা। এইটো আপুনি দেখা নাপালে হঠাৎ আগত আহি গ'লে নে হাতীও ভাবে এইটো কি জন্তু, ইও নাৰ্ভাছ হৈ যায়। নাৰ্ভাছ হৈ যিটো সি আত্মৰক্ষাৰ কাৰণে যিটো কৰে না সেইটো আমাৰ মৃত্যুৰ কাৰণ। মই জানো এই অঞ্চলত হাতী আছে, মই মানে আন্ধাৰ থাকোঁতে মই খোজকাঢ়িব যাব নালাগে নহয়। আগতে যেনেকৈ ধৰক এতিয়াতো বহুত ভাল হৈছে যে ঘৰে ধৰক আপোনাৰ টয়লেটবিলাক হৈ গৈছে। আগতে মানুহ পথাৰত গৈছিল তেতিয়া হেৰি হৈছিল। আগতে এই মৃত্যুৰ ঘটনাটো ইমান নাছিলতো, মানে মানুহ মৃত্যুৰ ঘটনাটো ইমান নাছিল। আৰু হাতী এটা ছিজনত আহে, বাই নেচাৰ মাইগ্ৰেটৰী হাতী ছিজনত আহে, ধান খাই গুচি যায়, কাৰণ তাৰ বাসস্থানটো আছিল। ধান খোৱাটো মানে টিটবিটছৰ দৰে আহে আৰু সেই সময়ত ধান হয় আৰু ইমান ক্ষয় ক্ষতিও হোৱা নাছিল। মানুহ মৰাও কম আছিল, হাতীও মৰা কম আছিল। এতিয়া চাওক, এতিয়া ৰেল লাইনটো গ'ল, ৰেলে খুন্দালে হাতী, খুন্দাই পেলাই মৰিল। ৰেল লাইনটো কাৰ কাৰণে লাগিল? আমাৰ কাৰণে লাগিল। এতিয়া ৰাস্তাটো কাৰ কাৰণে লাগিল? আমাৰ কাৰণে লাগিল। আৰু যদি মানে ধৰক এইবোৰ কৰিব যাওঁতে ক'ত আপোনাৰ হাতোৰাটো পৰে, কুঠাৰটো ক'ত মাৰা যায়? ফৰেষ্টত মাৰা যায়। ফৰেষ্টত মাৰিলেতো তাহাঁতৰ বাসস্থানটো নষ্ট হয়। আৰু অহা যোৱাত ৰাস্তাৰ মাজত কৰিডৰৰ মাজত এইবিলাক আহি যায়। আহি গ'লে তেতিয়া মানে ধৰক ৰেলৰতো চকু নাই। কিন্তু আপুনি ৰেল লাইনত বহাই দিলে ইঞ্জিনখন দবাতে গৈ থাকিব। মানে গাড়ী চলালে যেনেকৈ মানুহ চাই মেলি যায়, কিন্তু ৰেলৰতো চকু নাই। সেইকাৰণে এই ছিগনেলতে হেৰি কৰে, সেইকাৰণে সিহঁতে দেখা নাপায়। কেতিয়াবা হাতী পাৰ হৈ যায় ইমান স্পীডত গ'ল, হাতীক ধাক্কা মাৰি গুচি গ'ল। আৰু এটা যোৱা মানে এটা ধৰক এটা দল, এটা হাৰ্ড পাৰ হৈ আছে হাতীৰ, তাতে সৰু ডাঙৰ চব থাকে না। আৰু যিহেতু হাতী ছ'চিয়েল এনিমেল, সিহঁতে বাচ্চা কাচ্চাবিলাকক খুব এটা এৰি নাযায়। সিহঁতে মানে পোৱালিবিলাকক একদম খুব মৰম কৰে। এনেও মানুহৰ পোৱালিকো কিন্তু জংলী হাতী হ'লেও অনিষ্ট নকৰে। গোটেই কথাটো আহিছে সমাধানৰ কথাটো, এতিয়া কেনেকৈ সমাধান কৰিব পৰা হ'ব? কিন্তু বাঢ়িছে, সেইটো সঁচা কথা, আপুনি নিজেও দেখিছে বা হেৰি কৰিছে। গতিকে এতিয়া আমাৰ লাগে এতিয়া সমাধানৰ ৰাস্তা। গতিকে সমাধানটো কেনেকৈ কৰিব পৰা হ'ব আপোনাৰ দৃষ্টিৰে? আপুনি কি নাই ধৰক সমাধানটো মানে কি, যিবিলাক এৰিয়াত খুব বেছি ডিপ্ৰেডেশ্যন আছে, কনফ্লিক্টটো খুব বেছি, তাতে আমি ধৰক স্কোৱাড গঠন কৰিব লাগিব। পাৰপাছলি খালি সেইটো কামতে ডিপাৰ্টমেণ্টে সেইটো কৰিলে ভাল হয় আৰু মোৰ মতে। কৰি পেলাই সেইটো এটা হেৰি কৰি জেগাই স্কোৱাডবিলাক মানে যেতিয়া হাতী ওলাব, মানুহ পাব্লিকক বুজাব লাগিব যে আমাক খবৰটো দিব হাতী ওলাইছে, হৈছে কিমান হাতী ওলাইছে, আপোনালোকে যদি হেৰি কৰে তেতিয়া আমি যাব লাগিব। আৰু আমি যাই পেলাই আৰু একটা প্লেন মাফিক হাতীবিলাকক তাৰ পৰা গুচাব লাগিব। আৰু ট্ৰেইনিঙৰ খুব দৰকাৰ আছে। ট্ৰেইনিঙৰ মানে যিবিলাক মানুহ এইবিলাক কামত নিয়োজিত হ'ব, তেওঁলোকৰ ট্ৰেইনিং হোৱাটো খুব দৰকাৰ। আৰু ধৰক এই চাহ বাগানবিলাক যে আছে, আমি ইচ্ছা কৰিলে তেওঁলোকৰ লগত বহি পেলাই কথা পাতি পেলাই তাতে ইনষ্টেণ্ট আমি তাতে ইহঁতৰ বাগানীয়া মানুহক দিয়ে আমি ইনিচিয়েল হেৰিটো ভেটা দিব পাৰোঁ আৰু। তাৰপিছত আমাৰ ডিপাৰ্টমেণ্ট আহিল, তাৰপিছত যি কৰিব আৰু ট্ৰেইনিংটো খুব দৰকাৰ। যিবিলাক এইবিলাক হেৰিত এইটো মই বেংগলত কৰি দিছিলোঁ, সিহঁতে একদম ৰিলিজিয়াছলি সিহঁতে সেইটো পালন কৰে, এতিয়ালৈকে কৰে। সিহঁতক মই এনেকৈ হেৰি দিছিলোঁ, সিহঁতে কৰে আৰু সেইটো কাম।
বাগানীয়া মানুহবিলাক তাতেওতো হয়, তাততো আমাৰ ইয়াততো ছিজনেল আৰু এৰিয়া ৱাইজ। আৰু নৰ্থ বেংগলততো আপুনি 365 ডেজ আপুনি হাতীৰ ডেপুটেশ্যন আছে মানে 365 দিন। এনেকুৱা হাতী আৰু মানুহৰ সংঘাতটো কেৱল আপুনি যিহেতু আপুনি গোটেই ভাৰতবৰ্ষ বা বাহিৰতো গৈছে, কেৱল অসমতে বেছি দেখিবলৈ পায় নে আৰু বেলেগতো আছে? নাই নাই, বেলেগতো আছে, বেলেগতো আছে। ধৰক ইউ পি ইমান কম মানে এলিফেণ্ট ডেপুটেশ্যন কম, কিন্তু টাইগাৰ ডেপুটেশ্যন আছে। আমাৰ ইয়াত হাতী বেছি আছে আৰু জংঘল কমি যোৱাৰ কাৰণে মেইন কথা হ'ল জংঘল কমি যোৱা আৰু কি, আৰু ডিষ্টাৰ্বেঞ্চ আৰু ইৰিটেশ্যন। সেইটোৰ পৰা মই য'তে যাওঁ মই বুজাবলৈ যত্ন কৰোঁ, গাঁওবাসীকো যত্ন কৰোঁ বুজাবলৈ যে ইহঁতে নাথাকিলে আমিও নাথাকিম। এই যে মানে গছ কটা যোৱা মানে অক্সিজেনৰ অভাৱ হোৱা, অক্সিজেনৰ অভাৱ হোৱা মানে আমাৰ বেমাৰ আজাৰ বেছি হোৱা, আৰু আমাৰ মানে প্ৰতিৰোধ ক্ষমতাটো কমি যায়। সেইকাৰণে মানে গছ গছনি থকা আৰু হাতী হ'ল ডাঙৰ মানে জীৱ, তাৰ মানে কাভাৰটো বহুত লাগে। কাভাৰ থকা মানে গছ থকা মানে আমি লাভৱান হওঁ। যদি হাতী নাইকিয়া হয় না, আমিও নাইকিয়া হৈ যাম এটা সময়ত। যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে বাইদেউ আপুনি, সঁচা। আৰু সংঘাতটোৰ কথাটো সকলোৱে গম পাইছে, হাতী মানুহৰ সংঘাতটো অসমত দিনে দিনে বাঢ়ি গৈছে। আৰু শেষত মই আপোনাক অসমবাসী আজি আপুনি এই সন্মান পোৱাৰ কাৰণে সকলোৱে ভাল পাইছে আৰু আপুনি যোগ্য তাৰ কাৰণে আচলতে কেতিয়াবাই পাব লাগিছিল, তথাপিও শেহতীয়াকৈ হ'লেও ভাল খবৰটো আহিছে। অসমবাসীক উদ্দেশ্যি শেষত কিবা এটা নিশ্চয়কৈ ক'ব। অসমবাসীৰ আশীৰ্বাদতেতো মই এই সন্মানটো পাইছোঁ আৰু কি। তো মই তেওঁলোকক মানে ধন্যবাদ দিম আৰু মই গৰ্ব কৰোঁ যে মই অসম জীয়ৰী। মই ভাৰতৰ যেনেকুৱা মই অসমৰো জীয়ৰী, আৰু এই সন্মানটো মোৰ কাৰণে অনা নাই, অসমৰ কাৰণেই আহিছে। মানুহে অসম জীয়ৰী বুলি ক'ব লাগিব যে অসমৰ পৰাই এইজনী এটা সন্মান পাইছে, নামটো আমাৰ অসমত থাকিবতো। সেইটো কাৰণে মানে মোৰ ভাল লাগে আৰু ভাবি যে মই অসমৰ মানে কো নাজানো, অসমৰ যে সন্তান এইটো মই জানো। আই লাভ মাই ষ্টেট, আই লাভ মাই কাণ্ট্ৰি। খুব ভাল লাগিল। আৰু এই আছিল পাৰ্বতী বৰুৱা বাইদেউ। পাৰ্বতী বৰুৱা বাইদেউ কথা কৈ আচলতে শেষ কৰিব নোৱাৰি ইমান কম সময়ৰ ভিতৰত, কাৰণ তেওঁ যিখিনি আচলতে তেওঁ যিটো জীৱন পৰিক্ৰমা, বিখ্যাত সেই ৰজাঘৰৰ জীয়ৰী হৈও কেনেকুৱা এটা তেওঁ আজি ইমান বছৰে এটা দুঃসাহসিক এটা বৃত্তিৰ সৈতে জড়িত হৈ আছে। আৰু সেই শেহতীয়াকৈ তেওঁলৈ ভাৰত চৰকাৰৰ তৰফৰ পৰা স্বীকৃতি আহিছে। স্বাভাৱিকতে সকলোকে আনন্দিত কৰিছে, তেওঁকো কৰিছে, আমাকো কৰিছে। আমি আশা কৰিম বাইদেউ যাতে ভৱিষ্যতে এই ধৰণৰ যিটো আচলতে তেওঁ সেৱা, সেই সেৱা তেওঁ আগবঢ়াই লৈ যায়, আৰু তেওঁ যাতে স্বাস্থ্য ভালে থাকে, আৰু তেওঁ নিজে যিখিনি ভাবিছে বা যিখিনি তেওঁ কৰিম বুলি মনত ভাবি থৈছে সেইখিনি বাস্তৱায়িত হয়।